পাগলাহাটৰ ডফৰপুৰ হৰিণচৰত ভয়ংকৰ পথ দুৰ্ঘটনাত তাতেই নিহত নুৰুল হক নামৰ এজন ব্যক্তি 127 নিৰ্মীয়মান ৰাষ্ট্ৰীয় ঘাইপথৰ কাম কৰি থকা চান্দু কোম্পানীৰ পানী দিয়া গাড়ীয়ে সংঘটিত কৰিলে এই ঘটনা। কাম চলি থকা পথত পানী দিবলৈ গৈ পিছফালৰ পৰা খুন্দিয়াই পলাই যায় টেংকাৰ গাড়ীখন। নুৰুল হকৰ ঘৰ ডফৰপুৰ গাঁৱত চাইকেলেৰে গৈ থকা অৱস্থাত পানী টেংকাৰে মহতিয়াই নিয়াত হয় এই ঘটনা আৰু পৰিস্থিতি উত্তপ্ত হয়। ঘটনাস্থলীত স্থানীয় ৰাইজৰ তীব্ৰ প্ৰতিবাদ। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষী উপস্থিত। ইতিমধ্যে ৰাইজে বন্ধ কৰি দিছে ধুবুৰী গোসাইগাঁও যাতায়াতৰ ব্যৱস্থা। ধুবুৰীৰ পৰা চিদাম ৰায়ৰ ৰিপৰ্ট এনি লাইভ। আমাৰ এইটো ৰাস্তাত আমি যে জনসাধাৰণ চলি আছোঁ, আমি মানে জীৱনটো হাতত লৈ পেলাই চলি আছোঁ। কাৰণ ইয়াৰ আগত 3 তাৰিখ প্ৰসেনজিৎ শীল নামে আমাৰ হাতীদুৰা ল'ৰা এজন কুমাৰগঞ্জত ডাম্পাৰত খুন্দাত নিহত হ'ল। তাৰপিছত এসপ্তাহ নযাওঁতেই তামাৰহাট পেট্ৰল পাম্পৰ সন্মুখত শান্ত সাহা বেংগলী ফেডাৰেশ্যনৰ সাধাৰণ সম্পাদক তাক ডাম্পাৰে খুন্দিয়াই মাৰিলে। আৰু আজি 26 তাৰিখ ইয়াতে পাগলাহাট আৰু সোনাহাটৰ মাজত হৰিণচৰাত নুৰুল হক নামৰ এই গেলামাল দোকানীজনক ডাম্পাৰৰ খুন্দাত নিহত কৰিলে। আমি নাজানো ইয়াতে ইমান কি এটা ডাঙৰ মানে ষড়যন্ত্ৰ চলি আছে আমাৰ এইখন ৰাস্তাত। মানে ইমান ঠেক ৰাস্তা 127B, তথাপি ইমান ঠেক ৰাস্তাত ইমান ডাঙৰ ডাঙৰ ডাম্পাৰ ক'ৰ পৰা পাৰ্মিশ্যন লৈ চলায়। এটা মানুহ মাৰি আপুনি চাব, আজি মাৰিব মানুহ, 2 দিনমান বন্ধ থাকিব, 3 দিন পিছত আকৌ ষ্টাৰ্ট হৈ যাব। ইয়াতে মানে তামাৰহাট থানা নিমাত, পাগলাহাট আউটপোষ্ট নিমাত আমি DC আমি কিমান ধৰ্ণা আন্দোলন কৰিছোঁ। তামাৰহাট 2 দিন বন্ধ ৰাখিছোঁ, তথাপিও ইয়াৰ পৰিপ্ৰেক্ষিতত 2 দিন 3 দিন মূৰে ডাম্পাৰটো চলে। সিহঁতে ক'ৰ পৰা ইমান পাৰ্মিশ্যন পাওঁ আমি নাজানো। তা আমি আপোনালোকৰ জৰিয়তে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি মানে হাতজোৰে অনুৰোধ জনাইছোঁ যে আমাৰ এইখিনি মানুহক বাচিবৰ কাৰণে ভালকৈ চলাচল কৰাৰ কাৰণে ৰাস্তাখিনি অতি সোনকালে ভালকৈ কৰি দিয়ক, নহ'লে আমাৰ ইয়াতে কুত্তা ছাগলীৰ নিচিনা মানুহবিলাক মৰি থাকিব। ইমান দুখ লগা ঘটনা। মোৰ বন্ধুৰ ভাইটি যিটো শান্ত সাহা, তাৰ 5 বছৰীয়া বাচ্চা আছে, তাক ডাম্পাৰ খুন্দিয়াই 8 তাৰিখে নিহত কৰিলে। 3 তাৰিখে প্ৰসেনজিৎ শীল, তাৰ বিয়া পাতা বেছি দিন হোৱা নাই, তাৰ বিধৱা হৈ গ'ল তাৰ মিছেছ। আৰু ইয়াতে আমাৰ এই নুৰুল হক, এখেতৰ ফেমিলি কি হ'ব এতিয়া? কোনে লাইবিলিটিছ ল'ব? আমাৰ এই গাঁৱৰ মানুহখিনি দুখীয়া। এতিয়া এইবিলাক মৰি গ'ল। তেওঁৰ নাম হ'ল নুৰুল হক। তেওঁ গেলামাল দোকান কৰে সোনাহাট বজাৰত। তেওঁৰ 3টা ল'ৰা ছোৱালী আছে। এটা ল'ৰা 5-6 বছৰমান হ'ব, এটা ছোৱালী হাই ছেকেণ্ডেৰী পঢ়ি আছে, আৰু মিডিলটো বা কোন ক্লাছত পঢ়ি আছে মই ঠিক নাজানো। কিন্তু মানুহ এজন আছিল পাগলাহাটৰ পৰা সোনাহাট আহি আছে। এই আহোঁতে ডাম্পাৰ গাড়ীত তেওঁ পিছফালৰ পৰা খুন্দিয়াই দিয়ে। পানীৰ টেংকাৰ আছিল। পানীৰ টেংকাৰখন কি কয় মটৰজৰত আটক কৰা হৈছে। পানীৰ টেংকাৰখনে তেওঁ পিছফালৰ পৰা মাৰি দিয়ে আৰু ডাম্পাৰ ইমান ডাম্পাৰ চলে। 4-5 দিন আগতে তামাৰহাটত এক্সিডেণ্ট হ'ল, কুমাৰগঞ্জত এক্সিডেণ্ট হ'ল, কিন্তু আমাৰ তামাৰহাট থানা, পাগলাহাট আউটপোষ্ট থানা নিমাত একো কথাই নকয়। SP মহোদয়, আপুনি অলপ চকু দিয়ক, নহ'লে আমাৰ মানুহ ইয়াত গৰু ছাগলৰ নিচিনাকৈ মাৰি আছে এই ডাম্পাৰসকলে। 1 মাহত 3-4টা এক্সিডেণ্ট হ'ল, 3জনটা মানুহক মাৰি দিলে। এইটো কোনো কথা হ'লনে? SP মহোদয়, আপুনি কি চায়? আপুনি কেনেকৈ পুলিচ হেণ্ডেলিং কৰি ৰাখে? ইমান অভাৰলোড যায় ক'ৰ পৰা আহে? ডাম্পাৰ ইমান অভাৰলোড আহে ক'ৰ পৰা? আপোনাৰ পুলিচে নেদেখে নেকি? আপুনি ৰাইজৰ হৈ কাম কৰক। ৰাইজৰ হৈ কিয় কাম নকৰে? ৰাইজৰ টকাৰেহে আপুনি দৰমহা পায়। GP সিং মহোদয়।